वेलकम बैक टू माय यूट्यूब चैनल आर्मी साहब बंधुगल मैं आज वेस्ट बेंगलत आसो आपनालोके परवर्ती भिडिओ देखा पाइसे এটা रहस्यमय भिडिओ बनाइছিলো মই এটো ভিডিও যদি দেখা নাই ডেসক্রিপশনত লিংক আছে চাই লব আৰু মই এতিয়া বৰ্তমান বক্সা ফৰেষ্ট টাইগাৰ বাঘ থাকা ফৰেষ্টৰ ভিতৰত যাম কিয়নো বন্ধুগল তাত ব্ৰিটিছৰ যুগৰে কিছুমান ৰহস্যময় বস্তু আছে এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম কিন্তু এটা আদিম প্ৰথা চলি আহিছে যে গাইবিতে উঠা মানে এটা ভগৱান গণেশৰ হিলান্ত জীবন্ত হিল মানে মূৰ্তি ইয়াতে ফৰেষ্টৰ ভিতৰত যোনে মানে এই গাঁৱৰ হিন্দু হক মুছলমান হক যোনে যায় ইয়াতে মানে পারমিশন লৈ যায় মানে সেৱা এটা কৰি যায় যাতে মোৰ আকো নহয় গতিকে সেই উপলক্ষে মইও এটা সেৱা এটা কৰি কেনে পারমিশনটো লৈ যাম যাতে জংগলৰ ভিতৰত গলে মোৰো আকো নহয় যদি ইয়াতে মই সেৱা লৈ নাযাওঁ তেতিয়া জংগলৰ ভিতৰত যাওঁ তেতিয়া হাতীয়ে হক বা বাঘে হক মোক কিবা এটা কৰিব পাৰে গতিকে মই ইয়াতে সেৱা এটা কৰি কেনে যাম আৰু জংগলৰ ভিতৰত কিছুমান খাতাৰনাক বস্তু দেখুৱাম ব্ৰিটিছৰ আমুলৰ ব্ৰিটিছে বনোৱা কিছুমান বস্তু আছে ৰহস্যময় বস্তু গতিকে ভিডিওটো আপোনালোকে অৱশ্যে শেষলৈকে চাই থাকিব কিয়নো খাতাৰনাক ভিডিও হ'ব পাৰে মৰিব পাৰো বাচিব পাৰো ঠিক নাই গতিকে আপোনালোকে ভিডিওটোত লাগি থাকিব শেষলৈকে অৱশ্যে চাব গতিকে মই এটা সেৱা কৰিম মই এই মূৰ্তিটোৰ হিষ্টৰী মই এটা আগৰ ভিডিওটো আপোনালোকক কৈছো গতিকে সেই ভিডিওটো আপোনালোকে অৱশ্যে চাব বুলি আশা থাকিল এতিয়া ৰাতি লগভগ মানে 9টা-10টা বাজিছে কালি যেহেতুকে মই ৰয়েল বেংগল টাইগাৰ ফৰেষ্ট ৰিজাৰ্ভৰ ভিতৰত যাম মানে 20 কিলোমিটাৰ ভিতৰত খোজকাঢ়ি যাম সেই ফৰেষ্ট অফিচাৰত মানে অফিচত ৱেষ্ট বেংগল ফৰেষ্ট অফিচাৰৰ ৰুম এইটো ইয়াতে তাৰমানে পাৰ্মিশ্যন ল'ব আহিছোঁ আপোনালোকক দেখাম ভিতৰত যাই আহক এই বন্ধুসকল আপোনালোকে ইয়াতে দেখা পাইছে কেমেৰাটো গভৰ্ণমেণ্ট অফ ৱেষ্ট বেংগল ডাইৰেক্টৰেট অফ ফৰেষ্ট অফিচ অফ দ্য ৰেঞ্জ অফিচাৰ ইষ্ট ৰাজা ভাতখাৱা ৰেঞ্জ বক্সা টাইগাৰ ৰিজাৰ্ভ ৱেষ্ট বেংগল গতিকে আপোনালোকে দেখা পাইছে মই এতিয়া পাৰ্মিশ্যন ল'ব আহিছোঁ কিয়নো বন্ধুসকল বহুত ৰিস্ক যিহেতুকে টাইগাৰ হাতী থাকে আৰু নাক্সালবাদীও থাকে জংগলৰ ভিতৰত গতিকে আমি পাৰ্মিশ্যনটো লৈ গ'লে বেছি ভাল আপোনালোকে দেখা পাইছে হাতীৰ খোজ আমি এতিয়া তাৰমানে নদী চদী পাৰ হৈ আহিলোঁ এতিয়া জংগলৰ ভিতৰত যাম আৰু ব্ৰিটিছৰ দিনৰ আমুলৰ তাৰমানে ব্ৰিটিছে তৈয়াৰ কৰা কিছুমান মৰ্মান্তিক দৃশ্য দেখুৱাম আপোনালোকক মানে কেনেকৈ আছে চাক হাতীয়ে কেনে কৰি পেলাইছে ভয় লাগিছে জংগলৰ ভিতৰত যাবলৈ কেলা বন্ধুসকল আহি জংগলৰ মাজত ব্ৰিজ পালোঁ কাঠৰ ব্ৰিজ আপোনালোকক দেখুৱাইছোঁ কাঠৰ ব্ৰিজ এইটো ব্ৰিজৰ নাম হৈছে বালা ব্ৰিজ বালা দেখা পাইছে নদী ঠাণ্ডা পানী যাই আছে কাঠৰ ব্ৰিজ হয় কাঠৰ ব্ৰিজ একদম মজবুতি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাড়ী চলে পানে এতিয়া আমি যিহেতুকে আমি পাৰ্মিশ্যন লৈছোঁ যোৱাকালি আপোনালোকক দেখুৱাইছোঁ সন্মুখৰ ক্লিপটো মানে এতিয়া আমি পুৰা বিন্দাছ যাম কিয়নো আমি পাৰ্মিশ্যনটো লৈছোঁ গতিকে আৰু বহুত যাব লাগিব আমাৰতো দাউৰৰ অভ্যাস আছে না পুৰা ভৰি বিষ চিক নাই আমাৰ টেনশ্যন নাই আজি আমি ব্ৰিটিছৰ সেই বস্তুবোৰ চাম আৰু যাম আৰু ব্ৰিটিছে বনোৱা বস্তুবোৰ চাম গতিকে যাওঁ ভিতৰৰ ফালে যাওঁ গভীৰ জংঘলৰ ভিতৰত কি হয় পাত্তা নাই গতিকে আপোনালোকে ভিডিঅ'টোৰ পৰাই নাযাব চাই থাকক বুজি পাইছে বলক আহি বন্ধুসকল এটা বস্তু দেখা পালোঁ এই চাক প্ৰথম বস্তু দেখা পালোঁ এইটো যাই আছে চাওঁ ধৰছোঁ লাঠিটো দেখা পাইছে জাপি যাই আছে এই কে লাগে এই দেখা পাইছে এইটো কি প্ৰথম চিন এইটো দেখা পালোঁ আগৰ পিনে আৰু কি দেখা পাওঁ নাজানো গতিকে আপোনালোকে ভিডিঅ'টোত চাওক মানে আকাশ দেখাই নাযায় জংঘল লগভগ মানে 8 কিলোমিটাৰ অতিক্ৰম কৰিলোঁ আমি খোজকাঢ়ি আৰু যাব লাগিব মানে বহুত ভিতৰত আছে তাৰমানে বস্তুটো গতিকে আপোনালোকে ভিডিঅ'টোত লাগি থাকক ডেষ্টিনেশ্যন মানে মোৰ যিখিনি জায়গা চাব মন গৈছিলে সেই জায়গাখিনিত আহি পাইছোঁ বহুত ভাগৰ লাগিছে একদম অৱস্থা নাই দেখা পাইছে আপোনালোকে এইটো হৈছে 20
তাৰমানে 4 টন মানে কিমান 4 টন ওজন এইটো বস্তুৰ ওজন এইটো বস্তুৰে ব্ৰিটিছে বন্ধুসকল ৰাস্তা সমান কৰিছিলে ৰাস্তা সমান কৰিছিলে ৰুলাৰৰ চাকা একদম অৰিজিনেল খাটি লোহাৰ চাকা গতিকে মই আপোনালোকক দেখুৱাম সম্পূৰ্ণৰূপে কাষত যাই কিনে আৰু আগত বহুত বস্তু আছে কিন্তু আগত যাবা মানা কৰিছে ফৰেষ্টে কিয়নো তাতে গ'লে বাঘ ওলাইছে হৰিণ গ'লে মানে হৰিণ বাঘে গ'লে খাইছে তাতে হৰিণ মাৰি পেলাইছে তাতে আমাক যাব মানা কৰিছে কিয়নো তাতে গ'লে আমাৰ ৰিক্স আছে গতিকে সেইবিলাক দেখাব নোৱাৰিলোঁ গতিকে এই চাকাটো দেখুৱাম আপোনালোকক ব্ৰিটিছৰ আমলৰ চাকা একদম লোহা কিমান ওজন আছিলে আৰু কেনেকুৱা কি লেখা আছে তাতে মই সম্পূৰ্ণ দেখুৱাম আপোনালোকে আহক গতিকে বহুত ভাগৰ লাগি গৈছে আপোনালোকক আৰু কি ক'ম মই বহুত কষ্ট হৈছে আপোনালোকক এতিয়া মই দেখুৱাম মানে এই চাক জংঘলৰ মাজত আহি থাকোঁতে ৰাস্তাৰে আহি থাকোঁতে জোকে ধৰিছে এইটো কেনে কালাৰৰ জোক চাক মোৰ লগৰ সতীৰ্থ এজনক জোকে ধৰিছে গতিকে এনেকুৱা ধৰণৰ দুনিয়াত আমি জংঘলৰ মাজেদি আহিলে আৰু বহুত জোকে ধৰিলে হয় মানে বহুত ৰিক্স মানে ইয়াতে মানুহৰ গভীৰ জংঘল এই চাক লোহাৰ চাকা এইটো লোহাৰ চাকা মানে একদম খাটি লোহা টনটনীয়া লোহা মাল দেখা পাইছে ৰুলাৰৰ চাকা মানে এইটো দি মানুহৰ বন্ধুসকল মানে ব্ৰিটিছে ৰাস্তাবোৰ সমান কৰিছিল এইবিলাক ব্ৰিটিছে বনোৱা ৰাস্তা এইবিলাক ৰাস্তা বন্ধুসকল ব্ৰিটিছে বনাইছে জংঘলৰ মাজে মাজে ব্ৰিটিছে বনাইছে এই চাকেতে লেখা আছে BUR বাৰ্ণ হাওৰা HOWRAH হাওৰা আৰু এটা লেখা আছে 4 টন FTON 4 টন মানে ৱেইট টু 4 টন গতিকে দেখা পাইছে আপোনালোকে ইয়াতে এইটো পুৰা খাটি লোহা একদম ব্ৰিটিছৰ যুগৰ ইয়াতে বন্ধুসকল পৰি আছে কিয়নো এইটো লৰাব পৰা নাই কোনো লৰাব পৰা নাই এতিয়ালৈকে এইটো তলৰ পিনে আৰু কিমান ধোৱা আছে কোনো ক'ব নোৱাৰে গতিকে গভীৰ জংঘলৰ মাজত ব্ৰিটিছসকলে ইয়াতে আছিলে ব্ৰিটিছসকলে আহি কিনে আমাৰ ভাৰতবৰ্ষটো উন্নত কৰিছে আৰু জংঘলবোৰৰ মাজে মাজে যিবিলাক ৰাস্তা বনাইছিলে সেই ৰাস্তা বনোৱাৰ আমূলৰে এইটো চাকা লোহাৰ চাকা বন্ধুসকল আৰু এটা চাকা ক'ত পৰিছে পাত্তা নাই কিন্তু এইটো চাকাৰে মানুহে ঠেলাই কাৰণে ৰাস্তাবোৰ সমান কৰিছিলে গতিকে কিমান ওজন 4 টন আপোনাৰ দেখা পাইছে হাওৰা 4 টন এইটো চাক এইবিলাক কেনেকুৱা খাতাৰনাক লোহা একদম অৰিজিনেল খাটি লোহা গতিকে এইটো ব্ৰিটিছৰ যুগৰে এইটো একদম ডেঞ্জাৰাছ এৰিয়া এতিয়া আমি গভীৰ জংঘলৰ মাজত আছোঁ ওপৰৰ পিনে দেখা পাইছে গাছ জংঘল গতিকে চাবাক লেগিতো আমি আহিছোঁ সৌদূৰ মানে 20 কিলোমিটাৰ অতিক্ৰম কৰি খোজ কাঢ়ি মানে একদম ভাগৰ লাগি গৈছে আৰু আগত বহুত কিছুমান স্মৃতি আছে আমি ভিতৰত যাব নিদিয়ে কিয়নো বন্ধুসকল যোৱাকালি টাইগাৰে মানে বাঘে মানে হৰিণ এটা খাইছে তাতে মাৰি পেলাইছে গতিকে আমি এতিয়া তামাম ৰিক্স আছে গতিকে কি ক'ম আপোনালোকক আৰু ইমান দূৰ অতিক্ৰম কৰি আহিছোঁ আপোনালোকক এইটো বস্তুৱে দেখাবলৈ আৰু এইটো লৈ আহিছিলোঁ আমি লগত ফৰেষ্ট গাৰ্ডে কৈছে এটা যিকোনো এটা বস্তু লৈ যাবলৈ একটা দা চা লৈ যাবলৈ কিয়নো যদি বাঘে চাগে দেখা পাই হৈছে আৰু নিজৰে জান বাচাব লাগিব না গতিকে এই বস্তুটো চাক কিমান ডেঞ্জাৰাছ মানে স্মৃতি এটা ব্ৰিটিছৰ আমূলৰ স্মৃতি গতিকে ভিডিঅ'টোৰ জৰিয়তে কিমান হয়তো কিবা আপোনালোকক দেখাবলৈ সক্ষম হৈছোঁ গতিকে ভিডিঅ'টো এই পৰ্যন্ত আছিল আপোনালোকক দেখাব পাৰিলোঁ মই ব্ৰিটিছৰ স্মৃতি গতিকে আপোনালোকে আমাৰ চেনেলত নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰিব চেনেলটো কিয়নো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে এইটো চেনেলত পাই থাকিব বুজি পাইছে আজিলৈকে বিদায় মাগিছোঁ আকৌ এটা স্পেচিয়েল নতুন ভিডিঅ' লৈ ধন্যবাদ।